কলফুল বা কলডিলৰ পুষ্টিগত মূল্যৰ বিচাৰ কৰিবলৈ হ'লে ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ, প্ৰটিন, পটাছিয়াম, কেলছিয়াম, তাম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম আৰু ভিটামিন থাকে। আমি ইয়াক কেঁচা বা ৰন্ধা দুয়োটা প্ৰকাৰে খাব পাৰোঁ। গতিকে আহকচোন জানো কলফুল বা কলডিলৰ কেইটামান উপকাৰিতাৰ বিষয়ে। আয়ুৰ্বেদৰ মতে আমি কলগছৰ প্ৰতিটো অংশত উন্নত স্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। কলগছেই হওক বা ফুলেই হওক। যেতিয়া কলফুলৰ পুষ্টিগত মূল্যৰ কথা আহে, ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ, প্ৰটিন, পটাছিয়াম, কেলছিয়াম, তাম, ফছফৰাছ, আইৰণ, মেগনেছিয়াম আৰু ভিটামিন থাকে। আয়ুৰ্বেদৰ মতে বহুতো মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে ইয়াক বছৰ বছৰ ধৰি আয়ুৰ্বেদত ব্যৱহাৰ কৰা হৈছে। ইয়াক চুলিৰ যত্ন, ছালৰ যত্ন সামগ্ৰীটো ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ লাভালাভবোৰ জানো আহক। ডায়েবেটিছ ৰোগীয়ে কলডিল এটা উতলাই সিজাই খায় তেন্তে ই ইনচুলিনৰ সমান কাম কৰিব। আপুনি কলফুলক তৰকাৰী বা চুপ হিচাপেও খাব পাৰে। কলফুলত এণ্টিঅক্সিডেণ্ট গুণ থাকে যি বহুতো ৰোগ যেনে কৰ্কৰোগ আদিক দূৰত কৰাত সহায় কৰে। ই বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰাটো কাৰ্যকৰী। এই ক্ষেত্ৰত যদি আপুনি এই সমস্যাবোৰ পৰিহাৰ কৰিব বিচাৰে তেন্তে আপোনাৰ আহাৰত কলফুল বা কলডিলৰ অন্তৰ্ভুক্ত কৰক। পিৰিয়ডৰ ক্ৰেম্পত সকাহ। কলফুল খোৱাৰ ফলত প্ৰজেষ্টেৰনৰ গঠন বৃদ্ধি হয় আৰু ইয়াৰ ফলত অত্যাধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ হয়। যদি আপুনি ইয়াক অলপ পানী আৰু নিমখত উতলাই ঠাণ্ডা কৰে আৰু জিৰা গুড়ি মিহলাই খায় তেন্তে ই অতি উপকাৰী। যদি আপুনি ইয়াক দৈৰ সৈতে অলপ নিমখৰ সৈতে খায় তেন্তে আপোনাৰ বাবে এয়া খুবেই উপকাৰী। হজম সঠিকভাৱে ৰখাত সহায় কৰে। কলফুলবোৰ দ্ৰৱণীয় আৰু অদ্ৰৱণীয় ফাইবাৰ বা আহেৰে সমৃদ্ধ। দ্ৰৱণীয় আহে খাদ্য পাচনতন্ত্ৰৰ মাজেৰে সহজে পাৰ হ'বলৈ দিয়ে আৰু আনহাতে অদ্ৰৱণীয় আহে বৃহৎ পৰিমাণে হজম কৰিব নোৱাৰা সামগ্ৰীত সহায় কৰে, যি খাদ্যৰ হজম আৰু শোষণ তৎপৰতাত সহায় কৰে। ফ্ৰী ৰেডিকেল নামৰ অপকাৰী বিপদজনক ৰাসায়নিক তত্ত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয়। ইয়াত অৰিহণা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই যেনে চিগাৰেট আৰু আলকেটেৰাৰ ধোঁৱা, চিমেণ্ট, ধূলি, পানীৰ আৰ্ছেনিক, এক্স-ৰেৰ বিকিৰণ, কল কাৰখানাৰ প্ৰদূষণ আদিয়ে ফ্ৰী ৰেডিকেলৰ কুপ্ৰভাৱত মানুহৰ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে। পাৰ্কিনছনিজম আৰু এলঝাইমাৰ জাতীয় ৰোগৰ চিকাৰ হয়। ফ্ৰী ৰেডিকেলৰ আধিক্যই বা বেছি সক্ৰিয়তাই শৰীৰৰ কোষসমূহ বিসংগতি ঘটায় আৰু শৰীৰ ভয়াৱহ ৰোগ কেঞ্চাৰৰ দিশে ধাৱমান হয়। কলডিলত থকা মিথানল আৰু অন্যান্য এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ সৈতে যুঁজ দিয়ে। নিয়মীয়াকৈ কলডিল গ্ৰহণ কৰা লোকক সেয়ে অকাল বাৰ্ধক্য, স্নায়ৱিক মানসিক ৰোগ আৰু কেঞ্চাৰে সহজতে স্পৰ্শ কৰিব নোৱাৰে। কলডিলত থকা ফাইবাৰ দুই প্ৰকাৰৰ, ঘুলি যোৱা আৰু ঘুলি নোযোৱা। ঘুলি যোৱা ফাইবাৰে সহজে প্ৰাক প্ৰণালীৰ ভিতৰত প্ৰৱেশ কৰে আৰু পানীৰ লগত লগ লাগি জেল বা ঘোল বনায়। ঘুলি নোযোৱা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল নিষ্কাশনত সহায় কৰে। কলডিলত থকা ফাইবাৰে শৌচকচা আঁতৰায়। গতিকে গৰ্ভাৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খুৱাব লাগে। কলডিলে আভোক আৰু বদহজমও দূৰ কৰে। কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ, দুশ্চিন্তা আঁতৰোৱাত সহায় কৰে। কলডিলত নানাবিধ স্নায়ৱিক ৰোগৰ পৰাও শৰীৰ সুৰক্ষা দিয়ে। ডিপ্ৰেছন আঁতৰাই মুড ভালে ৰখাত কলডিলে সহায় কৰে। মাহেকীয়াৰ সমস্যাৰ উপশম ঘটোৱা। কলডিলে শৰীৰত প্ৰজেষ্টেৰন হৰম'নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয়। এই ক্ষেত্ৰত দৈ, হালধি কলডিলৰ সৈতে একেলগে খালে বেছি উপযোগী বুলি কোৱা হৈছে। মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰাত কলডিলে সহায় কৰে। জৰায়ুৰ সুৰক্ষা কলডিলে সহায় কৰে। মেদবহুলতা হ্ৰাস কৰাত কলডিলৰ ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত। কলডিলত থকা ভিটামিন ই আৰু ভিটামিন চি হ'ল ছালৰ বাবে উপযোগী। সংক্ৰমণৰোধক ভূমিকা। কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ অক্ষম হয়। লেবৰেটৰীত পৰীক্ষা কৰি দেখা গৈছে যে ই কলাই, বেচিলাছ চাপ্টলিছ, বেচিলাছ চেৰিয়াছ আদি বেক্টেৰিয়াই কলডিলৰ প্ৰভাৱত বাঢ়িব নোৱাৰা হয়। আকৌ কলডিলৰ প্ৰভাৱত মেলেৰিয়াৰ পৰাশ্ৰয়ী জীৱাণু অহিত হোৱা পৰিলক্ষিত হৈছে। কলডিল খালে শৰীৰৰ কটা চিঙা ঘাঁ সোনকালে শুকুৱাত সহায় কৰে। এমিনিয়া দূৰ কৰাত সহায় কৰে। লোহ পদাৰ্থ, নানাবিধ ভিটামিন আদি কলডিলত থকা বাবে হিমোগ্ল'বিনৰ উন্নতি হয়। ডায়েবেটিছৰ প্ৰতিৰোধ কৰাত সহায় কৰে। কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজত ছুগাৰ নিয়ন্ত্ৰণ
কৰাত সহায় কৰে। কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগ ৰক্ষাতো সহায় কৰে। বন্ধু বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।